নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো মই পাৰ্থ। প্ৰিয় দৰ্শক, অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৱে আজি কেইবাদিনো ধৰি শিৰোনাম দখল কৰিছে। মন্ত্ৰী গোটৰ প্ৰতিবেদনৰ প্ৰতিটো দফা বা প্ৰতিটো চেপ্টাৰ আমি বিশদভাৱে আপোনালোকৰ সন্মুখত বিশ্লেষণৰ যোগেদি দাঙি ধৰিছো। বহুকেইটা প্ৰাসংগিক প্ৰশ্ন পূৰ্বতে আমি দেখা পাইছিলো 6 জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যাদাৰ কাৰণে আন্দোলন কৰিছিল আৰু এতিয়া অসমৰ যিসকল বৰ্তমানৰ এক্সিষ্টিং যিসকল ট্ৰাইবেল বৰ্তমানৰ জনজাতীয় লোকসকল তেওঁলোকে 6 জনগোষ্ঠীক জনজাতিকৰণ নকৰাৰ দাবী উত্থাপন কৰি আন্দোলন কৰা পৰিলক্ষিত হৈছে। বিশ্লেষণ কৰিব বিচাৰিম। হোৱাইট বোৰ্ডখন ব্যৱহাৰ কৰি বিগত সময়টো বিশ্লেষণ কৰিছিলো। বিশেষকৈ যিসকল বৰ্তমানৰ জনজাতীয় লোকসকল যিসকলে নেতৃত্ব বহন কৰিছে তেওঁলোকে ইয়াৰ বিৰুদ্ধাচৰণ কিয় কৰি আছে হোৱাইট বোৰ্ডখন ব্যৱহাৰ কৰি তাৰ এক বিশ্লেষণ আগবঢ়াম। কিন্তু তাৰ আগতে সংবিধানৰ কিছু কথা আপোনালোকক অৱগত কৰিব বিচাৰিছো। আপোনালোকে জানেই ভাৰতৰ সংবিধানখনৰ বিষয়ে, কিন্তু যিহেতু এই সময়ত গোটেই বিষয়টো প্ৰাসংগিক, গতিকে সংবিধানৰ দুটামান বিষয় ইয়াত আওৰাব বিচাৰিছো। প্ৰথমটো হৈছে আমি এছটি কেনেদৰে পাওঁ বা এটা জনগোষ্ঠীয়ে যদি বৈশিষ্ট্যকেইটা সম্পূৰ্ণ কৰে এছটি কেনেকৈ পায়। 1950 চনত প্ৰথমখন তালিকা ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰস্তুত কৰিছিল। সেই তালিকাখন ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰস্তুত কৰিছিল। তেওঁক সংবিধানে প্ৰদান কৰা সংবিধানৰ অনুচ্ছেদ 342 উপদফা 1 প্ৰদান কৰা ক্ষমতা ব্যৱহাৰ কৰি প্ৰথমখন তালিকা, সেই তালিকাত 250টা মান জনগোষ্ঠীৰ নাম অন্তৰ্ভুক্ত আছিল আৰু তাৰ পিছৰ কেইটা জনগোষ্ঠীক অন্তৰ্ভুক্ত কৰিবলৈ হলে সেই ক্ষমতা প্ৰদান কৰা হৈছে ভাৰতৰ সংসদক 342 উপদফা 2 যোগেদি ক্ষমতা প্ৰদান কৰা হৈছে। যি ক্ষমতাৰ যোগেদি ভাৰতৰ সংসদে আইন প্ৰণয়ন কৰি লোকসভা ৰাজ্যসভাত আইন প্ৰণয়ন কৰি এটা জনগোষ্ঠীক যদিহে বৈশিষ্ট্য ফুলফিল কৰিছে জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে, আৰু সমান্তৰালকৈ যদিহে বৈশিষ্ট্য ফুলফিল কৰি জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ পিছত এটা জনগোষ্ঠী ইতিমধ্যে মূল সুতিত অন্তৰ্ভুক্ত হৈছে, পিছপৰা শ্ৰেণীৰ পৰা আগবঢ়া শ্ৰেণীলৈ ৰূপান্তৰ হৈছে, সেই জনগোষ্ঠীটোক তালিকাৰ পৰা আঁতৰোৱাৰো ব্যৱস্থা আছে। আঁতৰোৱা ব্যৱস্থাৰ অনুৰূপ ভাৰতৰ সংবিধানে পাৰ্লিয়ামেণ্টক অনুচ্ছেদ 342 উপদফা 2 অধীনত সংযোজনৰো ক্ষমতা প্ৰদান কৰিছে আৰু তালিকাৰ পৰা আঁতৰোৱাৰো ক্ষমতা প্ৰদান কৰিছে। এতিয়া দ্বিতীয়টো আৰ্টিকেল, যিটো আৰ্টিকেলৰ বিষয়ে বিশ্লেষণৰ অৱকাশ এই মুহূৰ্তত আছে, সেইটো হৈছে আৰ্টিকেল 16। আৰ্টিকেল 16 কি কৈছে? আৰ্টিকেল 16 মৌলিক অধিকাৰৰ কথা কৈছে। আৰ্টিকেল 16 কৈছে এগৰাকী ব্যক্তি, এগৰাকী ভাৰতীয় নাগৰিক চাকৰিৰ পোৱাৰ ক্ষেত্ৰত, নিয়োগ লাভ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ বৈষম্যৰ সন্মুখীন হ'ব নোৱাৰিব। চাকৰি পোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ বৈষম্যৰ সন্মুখীন হ'ব নোৱাৰিব। লিংগ বৈষম্যই হওক বা জন্মস্থানক লৈ বৈষম্য হওক বা ধৰ্মৰ নামতে বৈষম্য হওক, কোনো ধৰণৰ বৈষম্যৰ সন্মুখীন হ'ব নোৱাৰিব চাকৰিৰ ক্ষেত্ৰত। কিন্তু এটা বিশেষ শ্ৰেণীক তেতিয়াহ'লে কিছু অধিক সা সুবিধা প্ৰদান কৰি চাকৰিত নিয়োজিত কৰে এই ব্যৱস্থা তেতিয়াহ'লে কেনেদৰে আহিলে? মন কৰিব, ভাৰতবৰ্ষখন যেতিয়া ব্ৰিটিছে ভাৰতীয়ৰ হাতত এৰি থৈ গৈছিলে তেতিয়া ভাৰতবৰ্ষখনত অসমতা সৰ্বত্ৰ পৰিলক্ষিত হৈছিল। ভাৰতবৰ্ষত ব্ৰিটিছ থাকোঁতেও যিসকল ভাৰতীয় লোকসকল আছিল তেওঁলোকৰ মাজত সমতা নাছিল। কোনো এটা বিশেষ জনগোষ্ঠী আগবঢ়া আছিল, কোনো এটা বিশেষ জনগোষ্ঠী পিছপৰা আছিল। ব্ৰিটিছে সেই কথা জানিছিল বিভিন্ন ধৰণৰ সমীক্ষাৰ যোগেদি, কিন্তু ভাৰতবৰ্ষৰ লোকসকলৰ মাজত সমতা স্থাপনৰ কাৰণে ব্ৰিটিছে জানি বুজি খুব বেছি কাম কৰা নাছিলে। গতিকে পিছপৰা জনগোষ্ঠীক আগবঢ়াই লৈ অহাৰ দায়িত্ব নৱনিযুক্ত চৰকাৰখনৰ হাতত পৰিছিল। সেইকাৰণে পিছপৰা জনগোষ্ঠীকেইটাক চিনাক্ত কৰি তেওঁলোকক অতিৰিক্ত কিছু সা সুবিধা শিক্ষাৰ ক্ষেত্ৰত বা চাকৰিৰ ক্ষেত্ৰত প্ৰদান কৰি মূল সুতিলৈ লৈ অহাৰ এক উদ্দেশ্য হাতত লৈ এছটিৰ গোটেই ব্যৱস্থাটো বা এছচিৰ ব্যৱস্থাটো সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিলে। আৰু তাৰে পৰিপ্ৰেক্ষিতত আৰ্টিকেল 16 উপদফা 4 সংযোজন কৰা হৈছিল, অৰ্থাৎ পিছপৰা জনগোষ্ঠী আগবঢ়াই লৈ আহিবলৈ আৰ্টিকেল 16 আৰ্টিকেল অনুচ্ছেদ 16 উপদফা 4 সংযোজন কৰা হৈছিল। আৰু উপদফা 4 ছাবছেকশ্যন 8 এছটি আৰু এছচি ৰিজাৰ্ভেশ্যনৰ কথা কোৱা হৈছে। আৰু তাৰ সমান্তৰালকৈ যাতে এছটি আৰু এছচিয়ে, বিশেষকৈ এছটিসকলৰ যিহেতু কথা কৈছোঁ, জনজাতীয় লোকসকলে যাতে সমানুপাতিকভাৱে নিজক প্ৰতিনিধিত্ব কৰিব পাৰে বিধানসভাৰ লোকসভাত, তাৰ কাৰণে অনুচ্ছেদ 332 আৰু অনুচ্ছেদ 330 ব্যৱস্থা কৰা হৈছে। অনুচ্ছেদ 332 যোগেদি অনুসূচিত জনজাতিৰ লোকসকলে এছেম্বলিত বিধানসভাত তেওঁলোকৰ কাৰণে আসন সংৰক্ষিত হৈ থাকে, আৰু অনুচ্ছেদ 330 যোগেদি লোকসভাত অনুসূচিত জনজাতিৰ অন্তৰ্ভুক্ত লোকসকলৰ কাৰণে আসন সংৰক্ষিত হৈ থাকে।
এইখিনিলৈকে সংবিধানে তেনেদৰে কয় এতিয়া যিসকল অসমৰ বেলিকা পৰিলক্ষিত হৈছে সৰ্বত্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে জনজাতীয় নেতৃত্বই অসমৰ 6 জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যাদা লাভ কৰাটো তেওঁলোকে নিবিচাৰে এতিয়া অসমত এছটি কিমান আছে অসমত প্ৰায় এছটি 38 লাখ অসমত এছটি আছে অসমত 38 লাখ লোক এছটি তালিকাত অন্তৰ্ভুক্ত অসমৰ 2011 চনৰ সেন্সাস অনুসৰি অসমৰ 12% প্ৰায় 12.5% অসমত অনুসূচিত জনজাতিৰ অন্তৰ্ভুক্ত লোক আৰু অসমত অনুসূচিত জনজাতিৰ কাৰণে ৰিজাৰ্ভেশন হৈছে 15% এটা প্ৰতিষ্ঠানত যদি 100খন আসন আছে 100টা চাকৰি আছে তাৰে 15টা চাকৰি 15টা পদবী অনুসূচিত জনজাতিৰ কাৰণে সংৰক্ষিত কৰি ৰাখিব লাগিব তাৰে এছটি হিলছৰ কাৰণে হৈছে 5% আৰু এছটি প্লেইনৰ কাৰণে হৈছে 10% এছটি হিলছত যিসকল সেইসকল ডিমা হাছাও আৰু কাৰ্বি আংলঙৰ জনজাতীয় লোকসকল তেওঁলোকক স্পৰ্শ কৰা হোৱা নাই এতিয়া 12.5% হৈছে টোটাল এছটি আৰু তেওঁলোকে সুবিধা পায় 15% আৰু যদি অসমৰ 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা হয় এই পৰিসংখ্যাটো বৃদ্ধি পায় 40% সমান হোৱাৰ সম্ভাৱনা আছে আৰু সেই 40% সেই 15% হা সুবিধা ল'ব লাগিব এনে ধৰণৰ আশংকাত এছটি সকল এক্সিস্টিং এছটি সকল বা এক্সিস্টিং জনজাতীয় লোকসকল ভুগিছিল যিসকলে ইতিমধ্যে জনজাতিৰ মৰ্যাদা পালে তে চৰকাৰে কি কৈছে চৰকাৰে কৈছে যিসকল 6 জনগোষ্ঠীৰ প্ৰতিনিধি বা 6 জনগোষ্ঠীৰ লোকসকল তেওঁলোকক দুটা ভাগত ভাগ কৰি এছটিৰ মৰ্যাদা দিয়াৰ কথা কৈছে এটা হৈছে এছটি ভেলি আনটো হৈছে এছটি প্লেইনৰ পূৰ্বতে যিসকল এছটি প্লেইনত অন্তৰ্ভুক্ত তেওঁলোকৰ কাৰণে 10% আসন সংৰক্ষিত চাকৰিৰ ক্ষেত্ৰত এছটি প্লেইনছত সংযোজন কৰাৰ কথা কোৱা হৈছে মৰাণ মটক আৰু গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীক গতিকে গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীক যদি এছটি প্লেইনছত সংযোজন কৰা হয় তেওঁলোকৰ যিমান জনসংখ্যা আছে সেই সকলে সেই 10%ৰ ভিতৰতে সুবিধা গ্ৰহণ কৰিব লাগিব যি 10% এছটি প্লেইনছৰ কাৰণে 10% চাকৰি ৰিজাৰ্ভ হৈ থাকে সেই 10% চাকৰিৰ মাজত মৰাণ মটক আৰু কোচ ৰাজবংশী সোমাই পৰিব যদিহে তেওঁলোকে এছটি প্লেইনছৰ মৰ্যাদা লাভ কৰে তাৰ পিছত থাকিল এছটি ভেলি য'ত আহোম সোমাই আছে চুতীয়া সোমাই আছে কোচ ৰাজবংশী গোৱালপাৰাৰ বাহিৰৰ কোচ ৰাজবংশী সোমাই আছে অৰ্থাৎ আনডিভাইডেড গোৱালপাৰা বাহিৰৰ কোচ ৰাজবংশী সোমাই আছে আৰু আদিবাসী সোমাই আছে এছটি ভেলি হৈছে এটা পৃথক কেটেগৰী যদিও ভাৰতৰ সংবিধানত এছটি ভেলি সদৃশ কোনো ধৰণৰ কেটেগৰী নাই বা এছটি প্লেইন সদৃশও কেটেগৰী নাই ভাৰতৰ সংবিধানত মাত্ৰ আছে এছটি বুলি আছে পৃথক কেটেগৰাইজেশ্যন এছটিৰ ভাৰতীয় সংবিধানত নাই বা কেন্দ্ৰীয়ভাৱে তেনে ধৰণৰ পৃথকীকৰণ কৰা হোৱা নাই কিন্তু ৰাজ্যসমূহে নিজৰ সুবিধাৰ্থে এছটি হিলছ এছটি প্লেইনছ ইত্যাদি কৰিব পাৰে তেনে ধৰণে অসমে নিজৰ সুবিধাৰ কাৰণে নিজৰ লোকসকলক যিসকল তেওঁলোকৰ দাবী সেই দাবী পূৰণৰ কাৰণে এছটি ভেলি নামেৰে নতুন এটা শিতান সৃষ্টি কৰিব বিচাৰিছে এই শিতানত আহোমসকল চুতীয়াসকল কোচ ৰাজবংশী গোৱালপাৰা বাহিৰৰ কোচ ৰাজবংশীসকল বা আদিবাসীসকলক যি সুবিধা প্ৰদান কৰা হ'ব সেই সুবিধা অতিৰিক্ত হ'ব সেই সুবিধা এছটি প্লেইনছৰ লোকসকলে যি 10% যি সুবিধা লাভ কৰিছিল তাৰ পৰা কাঢ়ি অনা নহ'ব পৃথক হ'ব কেনেকৈ এই সুবিধাসমূহ পৃথক হ'ব সেয়া আনেক বিশ্লেষণৰ বিষয় ওবিচি সকলে যি 27% ৰিজাৰ্ভেশন পাই আছিল উচ্চ শিক্ষা আৰু চাকৰিত তাৰ পৰা টানি অনা হ'ব নেকি সেয়া সময়ত গম পোৱা যাব কিন্তু এছটি ভেলিৰ যদি এইকিটা জনগোষ্ঠী অন্তৰ্ভুক্ত হয় তেওঁলোকে পৃথকে সুবিধা লাভ কৰিব ইতিমধ্যে যিসকল এছটি তেওঁলোকে যি সুবিধা লাভ কৰি আছে তাৰ পৰা কাঢ়ি অনা নহ'ব কিন্তু এছটি প্লেইনছত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ মন্ত্ৰী গোটে আগবঢ়াইছে কাক মৰাণ মটক আৰু গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী এই সকল লোকে কিন্তু সেই 10%ৰ পৰা সুবিধা গ্ৰহণ কৰিব লাগিব তাৰ পৰিপ্ৰেক্ষিততে এক্সিস্টিং ট্ৰাইবেল সকলে ইতিমধ্যে এছটিৰ মৰ্যাদা পোৱা লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে বা 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ বিৰুদ্ধাচৰণ কৰিছে এতিয়া কিমান 6 জনগোষ্ঠীৰ জনসংখ্যা কিমান এটা আনুমানিক ফিগাৰ হৈছে যদিহে 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা হয় তেতিয়া অসমত এছটিৰ জনসংখ্যা হ'বগৈ 40% হেতু এটা আনুমানিক ফিগাৰ আমি 6 জনগোষ্ঠীৰ জনসংখ্যা কিমান আমি নাজানো কাৰণ ভাৰতবৰ্ষত স্বাধীনতাৰ পিছৰ পৰা সোশিও ইকোনমিক কাষ্ট সেন্সাস সোশিও ইকোনমিক সেন্সাস বা কাষ্ট সেন্সাস হোৱা নাই যাৰ পৰিপ্ৰেক্ষিতত আমি এছটি কিমান আছে জানো এছসি কিমান আছে জানো কিন্তু ওবিচিৰ অন্তৰ্ভুক্ত লোক কিমান আছে বা সাধাৰণ শ্ৰেণীৰ জেনাৰেল কেটেগৰীৰ লোক কিমান আছে সেই কথা আমি নাজানো অসমত ব্ৰাহ্মণ কিমান আছে নাজানো কলিতা কিমান আছে নাজানো অনুৰূপ ধৰণে ভাৰতবৰ্ষৰ আন প্ৰান্ততো এছটিৰ পৰিসংখ্যা আমাৰ হাতত আছে এছচিৰ পৰিসংখ্যা আমাৰ হাতত আছে কিন্তু ওবিচি সকলৰ পৰিসংখ্যা আমাৰ হাতত নাই যি 27% ওবিচিৰ কোটা প্ৰদান কৰা হয় মণ্ডল কমিছনৰ পিছত সেই 27%ৰ ধাৰণাটোৰ সৃষ্টি হৈছে 1931 চনৰ সোশিও ইকোনমিক কাষ্ট সেন্সাসৰ পৰা 1931 চনত
কৰা এটা জাতিগত জনগণনাৰ আঁত ধৰি 1991-92 চনত 27% সংৰক্ষণ প্ৰযোজ্য কৰা হৈছিল OBC সকলৰ কাৰণে আৰু যেহেতু এইবাৰ 2027 চনৰ যিটো লোকপিয়লত জাতিগত জনগণনা অনুষ্ঠিত হ'ব গতিকে আমাৰ হাতত মৰাণ কিমান মটক কিমান আহোম কিমান চুতীয়া কিমান সেই পৰিসংখ্যাটো আমাৰ হাতত থাকিব আৰু ইতিমধ্যে ST নিদিয়ালৈকে 6 জনগোষ্ঠীক STৰ মৰ্যাদা নিদিয়ালৈকে এটা ইন্টাৰিম ব্যৱস্থাৰ কথা মন্ত্ৰীগোটে কৈছে যিটো ব্যৱস্থাৰ বিষয়ে আমি ইতিমধ্যে বিগত সময়ত সবিশেষ বিশ্লেষণ আগবঢ়াইছো গোটেই বিষয়টোৱে শিৰোনাম দখল কৰি আছে বা অনাগত সময়ত জনজাতীয় নেতৃত্বই আন্দোলন কি পৰ্যায়লৈ লৈ যায় সেয়া লক্ষণীয় হ'ব CC2A জনজাতীয় লোকসকলৰ উমৈহতীয়া মঞ্চ CC2A কোঅৰ্ডিনেশ্যন কমিটি অন ট্ৰাইবেলছ অফ আসাম CC2Aৰ নেতৃত্বৰ সৈতে অসম চৰকাৰ বৈঠকত মিলিত হ'ব আৰু বিগত সময়তো বৈঠকত মিলিত হৈছিল গতিকে তেওঁলোকে কি বিচাৰে এয়া লক্ষণীয় হ'ব তাৰ সমান্তৰালকৈ 6 জনগোষ্ঠীৰ নেতৃত্বই আজি কিছুদিন ধৰি বিশেষকৈ মন্ত্ৰীগোটে প্ৰতিবেদন দাখিল কৰাৰ পিছত আন্দোলন কৰা পৰিলক্ষিত হোৱা নাই মূলত 6 জনগোষ্ঠীৰ নেতৃত্বই মন্ত্ৰীগোটৰ প্ৰতিবেদনক স্বাগতম জনাইছে কিন্তু ইয়াৰ পিছতে এক দীঘলীয়া প্ৰক্ৰিয়া আছে সংসদৰ মজিয়াত মই যি ধৰণে ক'লো অনুচ্ছেদ 342ৰ উপদফা 2 অধীনত এখন বিধেয়ক গৃহীত হৈ আইনলৈ ৰূপান্তৰ হ'ব লাগিব তেতিয়াহে 6 জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যাদা লাভ কৰিব যি কি নহওক প্ৰিয় দৰ্শক এই বাতৰিটোৱে শিৰোনাম দখল কৰি থকাৰ কাৰণে এক বিশ্লেষণ আগবঢ়ালো এই বিশ্লেষণ কেনে পালে জনাব অতিৰিক্ত যদি কিবা তথ্য দিব বিচাৰে সেই তথ্য প্ৰদান কৰিব 6 জনগোষ্ঠীৰ জনজাতিৰ মৰ্যাদাৰ সন্দৰ্ভত সকলো বাতৰিৰ কাৰণে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট এতিয়ালৈ এৰিছো ধন্যবাদ